মাজতে বিদ্যুৎস্পৃষ্ট হৈ এবাৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে নামঘৰত আচলতে জন্মাষ্টমী পালন কৰি যেতিয়া ঘৰলৈ উভতিছিল তেনে সময়তে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু জন্মাষ্টমীৰ আনন্দ উল্লাসৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু হোৱা ঘটনা এতিয়া হুকৰ চাপ পেলাইছে সবিস্তাৰে খবৰ লৈ আহিছো আৰু জন্মাষ্টমীৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হৈছে এক মৰ্মান্তিক এক হৃদয় বিদাৰক ঘটনা আৰু মাৰ্ঘেৰিটাত এই ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত এই ঘটনা সংঘটিত হৈছে বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে বিদ্যুতৰ তাৰত লাগি মহিলাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পুৱতি নিশা 3:30 সংঘটিত হৈছে এই মৰ্মান্তিক এই হৃদয় বিদাৰক ঘটনা উল্লেখ কৰিব লাগিব নামঘৰত জন্মাষ্টমী উদযাপন কৰি যেতিয়া ঘৰলৈ উভতি আহিছিল তেতিয়া সময়তে পদূলি মুখত ছিঙি পৰি থকা তাৰত লাগি বিদ্যুতৰ তাৰত লাগি মৃত্যু হৈছে মহিলাগৰাকীৰ পুনৰ কৈছোঁ নামঘৰত জন্মাষ্টমী উদযাপন কৰি যেতিয়া ঘৰলৈ উভতি আহিছিল তেতিয়া পদূলি মুখতে ছিঙি পৰি আছিল এডাল বিদ্যুতৰ তাঁৰ আৰু সেই বিদ্যুতৰ তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ মহিলাগৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মহিলাগৰাকীৰ নাম ইতিমধ্যে পল্লৱী গগৈ নগাপথাৰৰ নিবাসী আৰু একমাত্ৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে কিয়নো পৰিয়ালৰ লোকে বিদ্যুৎ বিভাগক বাৰম্বাৰ অভিযোগ দিয়া হৈছিল আচলতে পৰিয়ালৰ লোকে বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছিল বিদ্যুৎ বিভাগক খবৰ দিছিল তাৰ পাছতো কিন্তু বিদ্যুৎ বিভাগে বিদ্যুৎ পৰিবাহী তাঁৰডাল মেৰামতি নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া শোকৰ ছাঁ পৰিছে আৰু লগতে এই ঘটনা সংঘটিত হৈ গ'ল এই ঘটনাৰ পাছতে এতিয়া উচিত তদন্তৰ দাবী জনাইছে সকলোৱে আৰু লগতে অন্যথা বৰডুমছা বেঙেৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে পুনৰ কৈছোঁ এক মৰ্মন্তুদ ঘটনা সংঘটিত হৈছে জন্মাষ্টমীৰ আনন্দ উল্লাসৰ মাজতে এক মৰ্মান্তিক এক কৰুণ ঘটনা সংঘটিত হৈছে পুৱতি নিশা 3:30 বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে নামঘৰত জন্মাষ্টমী পালন কৰি যেতিয়া উভতি আহিছিল পল্লৱী গগৈ সেই পল্লৱী গগৈৰ বাবে পদূলি মুখতে ৰৈ আছিল মৃত্যু কিয়নো পদূলি মুখতে ছিঙি পৰি আছিল এডাল বিদ্যুতৰ তাঁৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ পদূলিৰ মূৰতে ছিঙি পৰি আছিল আৰু যাৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ পল্লৱী গগৈ নামৰ নগাপথাৰ নিবাসী পল্লৱী গগৈৰ ইতিমধ্যে মৃত্যু হৈছে জন্মাষ্টমীৰ আনন্দ উল্লাসৰ মাজতে এই কৰুণ ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাৰ পাছতে এতিয়া অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ হয় চাওক আচলতে সমগ্ৰ অসমতে এটি ভক্তিভৰাৰ শ্ৰীকৃষ্ণৰ জন্মতিথিৰ আচলতে জন্মাষ্টমী সমগ্ৰ অসমতে উদযাপন হৈছে আৰু ঠিক সেই জন্মাষ্টমী আমাৰ এইখন সমাজত আচলতে নগাপথাৰ নামঘৰত আমি অনুষ্ঠিত কৰা হৈছিল আৰু সেই নামঘৰত ভক্তিভৰাৰ মাজনিশা প্ৰায় 2-3 বজালৈকে ভক্তিৰ ভগৱানৰ নামেৰে সমগ্ৰ আচলতে অসমতে আচলতে গোটেই সমগ্ৰ অসমতে ভক্তিভৰা নামেৰে ভক্তিময় হৈ পৰিছিল গোটেই অসমখন আৰু প্ৰায় 3 বজালৈকে তেওঁলোকে এই পল্লৱী গগৈ নামৰ মহিলাগৰাকী আচলতে নামঘৰত তেওঁলোকে ভক্তিভৰা নাম লৈ আছিল আৰু প্ৰায় 3:20 মানত ঘৰলৈ আহিছিল আচলতে খুব এটা দুখ লগা বিষয় ভগৱানৰ নাম লোৱাৰ পিছত কেনেকৈ তেওঁ আচলতে চিন্তা কৰিব পাৰে যে কালৰূপী APDCL নামৰ বিদ্যুৎ বিভাগ কালৰূপী তেওঁ পদূলিমুখতে যে আছে তেওঁ যে মৃত্যু যে কাঢ়ি লৈ যাবৰ কাৰণে পদূলিমুখতে ৰৈ আছে সেই কথাটো আচলতে তেওঁ অনুমান কৰিব পৰা নাছিল আৰু তেওঁ আহি পেলাই ঘৰত প্ৰায় নঙলামুখত উপস্থিত হওঁতেই আচলতে APDCLৰ গাফিলতিৰ ফলত সংঘটিত হোৱা বুলি ক'ব লাগিব APDCLৰ সম্পূৰ্ণ এটা জগৰীয়া হয় কাৰণ তেওঁলোকক বাৰংবাৰ এই গোটেই বিষয়টো অৱগত কৰা হৈছিল যে ইয়াত শ্বৰ্ট চাৰ্কিট হৈ থাকে গতিকে আপোনালোকে এই তাঁৰকেইডাল আপোনালোকে এটা ব্যৱস্থাপনা গ্ৰহণ কৰক কিন্তু ব্যৱস্থাপনা গ্ৰহণ তেওঁলোকে কোনো কাৰণত কৰা দেখা পোৱা নগ'ল আৰু সেই ফলশ্ৰুতিত আচলতে তাঁৰডাল আজি ছিঙিবলৈ পালে আৰু ছিঙাৰ ৰাতি মাজনিশাত যেতিয়া সেই বাইদেউগৰাকী আহিছিল ঘৰলৈ
আহোঁতে পদূলিমুখতে আচলতে কাৰেণ্টত শ্বৰ্ট চাৰ্কিট হৈ পেলাই তেওঁ মৃত্যুবৰণ হ'ল। গতিকেলৈ এই গোটেই বিষয়টোত যিসকল APDCL বিষয়ববীয়াক যিসকলক এই গোটেই বিষয়টো অৱগত কৰিছিল তেওঁলোকে আচলতে গাফিলতি কিহৰ কাৰণে কৰা হ'ল আৰু তেওঁলোকৰ ওপৰত এটা আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি বৰডুমচা চাপিঙা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ আৰু আশা কৰিছোঁ যাতে এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি যাতে নহয় আৰু এই যে APDCL নামৰ বিভাগটো আছে যে অসমত এই APDCL বিভাগটো আচলতে তেওঁলোকে জাগ্ৰত হ'বলৈ হ'ল। কিমান আৰু প্ৰাণ যাব, কিমান নিৰীহ লোকৰ প্ৰাণ যাব তেওঁলোকৰ ভুলৰ বাবে। যোৱা বছৰ মাধ্যমৰ যোগেদি আমি বৰডুমচা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।